हेलो एभ्रिवान वेलकम बैक टू माई अनादर ब्लग। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া দেখিছেনে মই অলপ বগা এটা লৈছোঁ, বিহুটো পালেহিয়ে, বলকচোন কিবা এটা বনাওঁ। তাতে মই ৰিফাইন তেল দিছোঁ আৰু মাৰি আছোঁ। এনেকৈ মাৰিছোঁ যাতে এটা ধুনীয়াকৈ লাড্ডু মানে মুঠি বান্ধি যায়। মই হয়তো এইটো দেখাই নিদিলোঁ আৰু অকণমান কালজিৰাও দিছোঁ ইয়াতে। ৰিফাইন তেল মই আন্তাজ কৰিয়ে দিছোঁ দেই, ইমান একো জুখি পেলাই দিয়া নাইকিয়া, আৰু অকণমান কুহুমীয়া পানীৰে মাৰি গৈছোঁ। আচলতে কাটা নিমকি বনাম আৰু কাটা নিমকি বনাওঁতে ময়দা মানে আটাখিনিত ময়দা দিয়ে এনেই বনাওঁ, মই পিছে আটা লৈছোঁ, গতিকে আটাখিনি বুলি কৈছোঁ। আটাখিনিত ৰিফাইন তেলখিনি খুব ধুনীয়াকৈ মোহাৰি ভিতৰত সোমাই যোৱালৈকে মাৰিব লাগে। তাৰপাছত বৰ ধুনীয়া হয়, খচখচীয়া হয়, সেইটো মন কৰিবলগীয়া কথা। আৰু এয়া চাওক মই কাটি লৈছোঁ, এনেকৈ কাটি যাম আৰু এফালে বনাই যাম। এইফালে মই কেৰাহীটো উঠাই থৈছোঁ ৰিফাইন তেল অকণমান দি, আৰু মই এনেকৈয়ে বনাওঁ, অলপ মানে চিমত থৈ দিওঁ আৰু এফালে কাটি থাকোঁ এফালে বনাই থাকোঁ। এইবাৰ মই তেলখিনি চেক কৰি লৈছোঁ গৰম হৈছেনে নাই, তাৰপাছত মই দি দিছোঁ। নাভাবিব একেলগে এনেকৈ উঠাইছোঁ বুলি লগ লাগি যাব, ইটোৰ লগত সিটো লাগি যাব, নাই, তেলত দিয়াৰ পাছত ই নিজৰ চেপলৈ ধুনীয়াকৈ গুচি আহে। গতিকে ভয় নাখাব, কাটা নিমকিখিনি ভালকৈ তেল দি মাৰিলে ধুনীয়াকৈ একো নহয়, বেয়া হৈ নাযায় শ্বেপটো। আৰু তাৰপাছতে মই সেয়া অলপ কম জুইত ভাজি থাকোঁ আৰু এইফালে মই এনেকৈ কাটি থাকোঁ। বহুতখিনি কাটা নিমকি এনেকৈ বনাব পাৰি, অকণো এলাহ নালাগে। আগতে মই ময়দা দিয়ে বনাইছিলোঁ দেই, আজিকালি ময়দা একেবাৰে ননা হৈছোঁ, সেইকাৰণে বগা আটা দিয়ে বনাই ল'লোঁ। আশীৰ্বাদ আটা দি বনাবও পাৰি, কিন্তু বৰ বেছি ৰঙা দেখি। ময়দাৰে বনালে অৱশ্যে কাটা নিমকিখিনি দেখিবলৈ ধুনীয়া হয়, কিন্তু আজিকালি মোৰ ময়দা আনিলে কি হয় জানেনে, যিখিনি থৈ দিওঁ সেইখিনিত ভেঁকুৰে লাগি যায়। সেইকাৰণে ভাবিলোঁ নাই, এনেকৈয়ে বনাওঁ, আৰু ৰিক যোৱাৰ সময়ত অলপ বনাব লাগিব, সেইখিনি ভাবিছোঁ ময়দাৰে বনাই দিওঁ নেকি, ক'ব নোৱাৰোঁ কিহেৰে বনাওঁ। আৰু এইয়া শেষৰ ফাললৈ মই একদম তেল নিদিওঁ, কমকৈ ভাজি পেলাই যিখিনি তেল ৰয় সেইখিনি পেলাই দিওঁ। আৰু এয়া মোৰ কাটা নিমকি ৰেডি হৈ গ'ল বিহুৰ কাৰণে। আৰু নিমকিখিনিত যেতিয়া নিমখ দিওঁ অকণমান মুখত লগাকৈ দিব লাগে দেই, তেতিয়াহে খাবলৈ বেছি ভাল লাগে। আৰু মই ইয়াত একো ধৰণৰ চাট মছলা এইবিলাক ব্যৱহাৰ কৰা নাই। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া চাওকচোন, গোটেই দিনটো মই আজি দেখুওৱা নাই, ভিডিঅ' কৰা নাই, যিহেতু ঠাণ্ডা দিন, মোৰ বৰ লৰালৰি। ঔটেঙা অকণমান কাটি লৈছোঁ, তাতে দিছোঁ বিলাহী, তেলত দিছোঁ সৰিয়হ ফুটাই, আৰু সেইখিনি বহাই নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি দি অকণমান দি দিছোঁ এয়া কাটি, মিঠৈ মানে গুড় কাটি, আৰু অকণমান নিমখ দিছোঁ, আৰু দুচামুচমান মই পিছত চেনিও দিছিলোঁ। ভজা যোৱাত অকণ পানী দিলোঁ, আৰু একেবাৰে ভালকৈ হৈ যোৱাৰ পাছত মই এয়া দিলোঁ এচামুচ পিঠাগুড়ি, অকণমান এনেকৈ দি চাবচোন, সেইকাৰণেই মই দেখালোঁ ৰেচিপিটো। আৰু তাৰপিছত জলকীয়া দুটা ফালি পেলাই দি থ'লোঁ। এয়া মোৰ অম্বল ৰেডি হৈ গ'ল, খাবলৈ কিন্তু খুব ধুনীয়া লাগে। আপোনালোকে চাবচোন, এচামুচ পিছত পিঠাগুড়ি দি বহুত টেষ্টি হয়। এয়া দৈ চালাড ভাজি এনেকৈ আছিলে, চাটনিও আছিলে। দুপৰীয়াৰ ভাত ৰেডি কৰি ল'লোঁ, সেইফালে মা, এইফালে ৰিক আৰু মোৰ কাঁহীও ৰেডি হৈ গ'ল। ব'লক এতিয়া খাই লওঁ আৰু তেন্তে আজিলৈ আহোঁ।